অখিল গগৈ মহা বদমাছ, মহা হাৰামী নাম্বাৰ 1। কাৰণ বিধানসভাত টেবুলৰ ওপৰত উঠি চিঞৰে, ই অভদ্ৰ হয়। এনেকৈ কোৱাসকলক কৈছোঁ। নদীৰ বান্ধৰ ওপৰত মাত মাতি মাতি বেচেৰাটো গৈ জেলত সোমাইছিলেগৈ। ৰাস্তাত যে কৰ দিব লাগে যে, এই যে আমাৰ টোল গেটকেইখনৰ ওপৰত মাত মাতি মাতি বেচেৰাটো জেলত সোমাইছিলেগৈ। আৰু এতিয়া দেখিছেনে, পানী ভাঙি ভাঙি মানুহক সহায় কৰিছে। তাৰপিছত আকৌ এচাম অন্ধভক্তই অখিল গগৈক কয় যে তেওঁ চৰকাৰৰ বিপক্ষে কৈ আছে, ৰিলিফৰ বিপক্ষে কৈ আছে। আমাৰ কি চকু নাই? আমি কি দেখা নাই? আমি কি অখিল গগৈয়ে যি কয় তাকে শুনিম? আমাৰ নিজৰ চকু আছে, জ্ঞান আছে, বিবেক আছে, বিবেচনা আছে। আমি সেইবিলাক দেখিও কথা ক'ব জানো। সেয়ে অখিল গগৈক সমালোচনা কৰাৰ গীতা কিমান অকাত আছে বাৰু দেশৰ বাবে, সমাজৰ বাবে চিন্তা কৰিবলৈ? এবাৰ ভাবিবচোন। ভুক্তভোগী পৰিয়াল আপোনালোকে চিনি পাইছে। এই পানিকা দাই ইতিমধ্যে তেওঁৰ পত্নীক হেৰুৱাইছে আৰু তেওঁৰ সন্তানক এতিয়াও বিচাৰি আছে। ৰাধিকা পানিকাক এতিয়াও আচলতে তেওঁ বিচাৰি পোৱা নাই, দৈনিক পাগলৰ নিচিনাকৈ বিচাৰি আছে। আৰু এই বিচৰাৰ ক্ষেত্ৰত এতিয়ালৈকে প্ৰশাসনৰ মানুহে কোনো ধৰণৰ সহযোগিতা আগবঢ়োৱা নাই। দাদা কি ক'ব? এতিয়া মুখ্যমন্ত্ৰী আহি গ'ল, আপোনাৰ লগত কথা পাতিলেনে? কেনেকৈ মুখ্যমন্ত্ৰী যোনডোখৰ স্পট হৈছে সেইখিনি এই দেশত আহিব নকৰি গ'লে, যোনডোখৰত হ'ল, যোনডোখৰত ফেমিলি আমাৰ ঢুকালে এই দেশত অহা নাই। কি ক'লে কি নক'লে আমিতো গম নাপাওঁ। কিন্তু মানে কি ক'ম, এনেকৈ কি মন্ত্ৰী, এইটো কি হ'ল মন্ত্ৰী? এইটো মন্ত্ৰী বুলি ডেড বডি এটা পৰি আছে, ডেড বডি এখন পৰি আছে, এইখন চাব লাগিছিলে। ডেড বডিটো পৰি আছে। আমি ইতিমধ্যে কৈছিলো তাত যিবিলাক প্ৰশাসনৰ মানুহ আছে তেওঁলোকক জনোৱা হৈছে। একো কথা পাতিবই নোৱাৰিলো, যেনেকৈ মানে হেৰি কৰি আছে, ধৰি লওক পাতিলে কি নাপাতিলে তেনেকৈ মানে গুচি গ'ল। কি বুলি ক'ম এইটো? আপুনি আটাইতকৈ বেছি দুৰ্ভগীয়া। আপুনি নিজৰ পত্নীক ইতিমধ্যে হেৰুৱাইছে। নিজৰ পত্নী, নিজৰ পোৱালীক হেৰুৱাইছো। কিন্তু একচুৱেলি সি আহিব লাগিছিলে। একচুৱেলি আপোনাৰ লগততো এষাৰ হ'লেও কথা পাতিব লাগিছিল। আহিলে ইমান কি বোকা লাগিব বুলি ভয় কৰিলে নেকি? আমাৰ যে এইখিনি গোটেইখিনি যে মানুহখিনি মৰিলে, কিবা হ'ল, সেইখিনি কি চাব নাপালে নেকি? এনেকা মন্ত্ৰী লাগে আমাক। এতিয়া মুখ্যমন্ত্ৰীয়ে তেনেহ'লে কাৰ লগত কথা পাতিলে? আপোনাৰ লগতে যদি পতা নাই, ক'ত পতালে? কি পাতিলে? এইটো কি পাতিলে মই নিজে গম নাপাওঁ। হয়, কি ক'ল কি নক'ল একোৱে গম নাপাওঁ। আহিলে গ'ল, কি মিনিং এইটো? কি চালে তেওঁ? কি চালে আচলতে কি? আপোনালোক মই বেয়া কথা কম আৰু এনেকা যদি মন্ত্ৰী যদি এনেকৈ থাকাত পোকে নাথাকাতে ঠিক আছে। চাওক, সেইটো আচলতে মনৰ বেদনাত তেওঁ কৈছে। এনেকা ধৰি লওক যিটো পৰিস্থিতি আমাৰ এইডোখৰত যে ইমানখিনি মানুহ ঢুকালে, এইডোখৰত যদি স্পটত অহাই নাই। নহয়, আপোনাৰ ওচৰততো তেওঁ আচলতে আহি কথা পাতিব লাগিছিলে, কিন্তু পাতিলে নাই পতা। আপুনি এই মুহূৰ্তত আটাইতকৈ বেছি দুৰ্ভগীয়া, কাৰণ আপোনাৰ নিজৰ পৰিয়ালৰ দুগৰাকীক ইতিমধ্যে হেৰুৱাইছে। আছে, কিন্তু এতিয়া ধৰি লওক এতিয়া ছোৱালীজনী আছে, ছোৱালীজনীক মানে মই মৰিম নে বাচিম তেনেকা লাগি আছে। একোতো নাইয়ে মোৰ। মানে তেওঁ ৰাজ্যৰ মানুহখিনি আহি মেলি যদি গুচি মেলি এনেকা যদি কথা যদি নাপাতে তেতিয়া কি মিনিং এইটো? মানে ৰাজ্যৰ মিনিংটো কি হ'ল? মানে ৰাজ্যৰ মুখ্যমন্ত্ৰী এগৰাকীয়ে আপোনাৰ নেপালী খুটিলে আহিছে, আৰু যাৰ আচলতে লোকচান হৈছে, যিয়ে নিজৰ পত্নীক হেৰুৱাইছে, নিজৰ সন্তানক হেৰুৱাইছে, তেওঁৰ লগত মাত এষাৰ দিবলৈ অহা নাই। সেই কথাটো আমি বুজি পোৱা নাই। এইটো কেনেকা এইটো মন্ত্ৰী? এইটো মই কি বুলি ক'ম আৰু আপোনাক? এতিয়া এইটো লাষ্ট এটা আছে, এতিয়া কৈছোঁ দাদা এইটো বনোৱা চম্পা কৰি লাষ্টটো উলিয়াই গুচি দিয়ক। তেওঁ কৈছে এইখন ফকলেনৰ ফটো। আমি এইখন ফকলেন ড্ৰাইভৰ ক'ত আছে কি নাই, ক'ত আমি বিচাৰিছোঁ? কি আচৰিত কথা, আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে ইয়াত ইতিমধ্যে মৃতদেহ এটা ওলাইছে। ৰাইজেই আচলতে বিচাৰি বিচাৰি এটা মৃতদেহ উলিয়াইছে। তাৰ পাছত কাষতে আপোনাৰ চৰকাৰীভাৱে ইয়াতে ফকলেন ব্যৱহাৰ হৈ আছে, আৰু সেই ব্যৱহাৰ হৈ থকা ফকলেনবিলাকৰ জৰিয়তে সেই মৃতদেহটো আচলতে জাবৰ দমৰ পৰা উলিয়াই আনিবৰ কাৰণে কোনেও আচলতে চেষ্টা কৰা নাই। ইয়াত যিবিলাক প্ৰশাসনীয় ব্যক্তি আছে, প্ৰশাসনৰ যিসকল ব্যক্তি ইয়াতে আছে, তেওঁলোকেও কাষতে আপোনাৰ মৃতদেহ এটা পৰি আছে, ৰাইজে আপোনাৰ জাবৰখিনি উঠাই আনিব পৰা নাই। আৰু প্ৰশাসনৰ মানুহ 100 মিটাৰ ডিষ্টেঞ্চত থকাৰ পাছতো আপোনাৰ সেই মৃতদেহটো উদ্ধাৰ কৰিবলৈ অহা নাই। সেইটো মানে কি চলিছে আপোনালোকে চাওক। আৰু সদায় ৰাইজে আবেদন কৰি আছে যে তেওঁলোকৰ পৰিয়ালৰ মানুহ নিখোজ হৈ আছে, হেৰাইছে। গতিকে সেই নিখোজ হৈ থকা মানুহবিলাকক অনুসন্ধান কৰাৰ ক্ষেত্ৰত প্ৰশাসন এতিয়ালৈকে আগবঢ়া নাই। আজি 13টা দিন উকলি গৈছে। মানে কি চলিছে সেই কথা এতিয়া ভুক্তভোগী পৰিয়াল হিচাপে পানিকা দাই কৈছে আপোনালোকক। তেওঁ নিজৰ পৰিয়াল হেৰুৱাই যোৱাৰ পাছতো আজি তেওঁৰ ওচৰত মাত এষাৰ মুখ্যমন্ত্ৰীয়ে দিব লাগিছিল। আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পানিকা দাৰ পৰিয়ালৰ খবৰ এটা ল'ব লাগিছিল। তেওঁ একেবাৰে কাষৰ পৰা গুচি গৈছে, তেওঁক মাত এষাৰো নিদিলে।
এইজন কেনেকুৱা মুখ্যমন্ত্ৰী আপোনালোকে বিবেচনা কৰি চাওক। পানিকা দাই ইতিমধ্যে তেওঁৰ পত্নীক হেৰুৱাইছে, তেওঁৰ এগৰাকী ছোৱালী ৰাধিকা পানিকা ইতিমধ্যে নিখোজ হৈ আছে। তেওঁ বিচাৰি বিচাৰি মানুহজন পাগল হৈ গৈছে আৰু এই মুহূৰ্তলৈকে প্ৰশাসনৰ মানুহে সহযোগিতা আগবঢ়োৱা নাই। এই জাবৰ দমবিলাকত কোনোবা ডেড বডি পৰি আছে বুলি ইয়াৰ ৰাইজে কোৱাৰ পাছতো কোনো আগবাঢ়ি প্ৰশাসনৰ মানুহে JCB এখন লগাই অলপ খুচৰি চাবলৈও তেওঁলোকৰ আহৰি নাই। আৰু মুখ্যমন্ত্ৰীয়ে চাগে এইখিনি বোকা ৰাস্তা বোকা পানী গছকিব লাগিব বুলি কাৰণেই নেকি তেওঁ নাহিল। আজি পানিকাদাৰ ঘৰটো এইখিনিতে আছে, পানিকাদাৰ ঘৰলৈ নাহিলে মুখ্যমন্ত্ৰী। পানিকাদাৰ কাষতে থকাই এইফালে দেখুৱাই দিয়ক কিমান দূৰ হ'ব আপোনালোকে বিবেচনা কৰিছে। 50 মিটাৰ হ'ব, খুব বেছি 100 মিটাৰ হ'ব। 100 মিটাৰ আঁতৰত থকা দুৰ্ভগীয়া এটা পৰিয়ালৰ ওচৰত আহি মুখ্যমন্ত্ৰীয়ে মাত এষাৰ দিলে তেওঁৰ জীৱনটো বহুত লোকচান হৈ যাব নেকি? তেওঁৰ সময় ইমান লোকচান হৈ যাবনে? সেই কথাটো ৰাইজেও বিবেচনা কৰি চাওক যে মুখ্যমন্ত্ৰীগৰাকী য'ত আহিছে তাত আচলতে কিছুমান মানুহৰ লগত কথা পাতিছে, কিন্তু আটাইতকৈ বেছি দুৰ্ভগীয়া পৰিয়ালৰ লগত তেওঁ কোনো ধৰণৰ কথা বতৰা নপতাটো অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা। এই মুহূৰ্তত কি ক'লে নাই একচুৱেলি মানে গৰু ছাগলী যাৰ মৰিছে, কিবা ঘৰত পানী সোমাইছে, সেনেকা ঘৰত আহিছে মানে মানুহ মৰিছে। মানুহ কিনো আৰু এইটো মানে আমাৰ মুখ্যমন্ত্ৰী সেইটো ভাবিছে ধৰ মানুহনো কিনো এইটো মানুহৰ মূল্য নাই নেকি? মানুহৰ মূল্য নাই, গৰু ছাগলী দৰে হৈ গৈছে। গৰু ছাগলীৰ দৰে হৈছে আৰু তেনেকা ধৰি লওক মানুহ যোনটো ঘৰত মানে মৰিছে বা কিবা হৈছে সিহঁতৰ ঘৰত চাবলৈ অহা নাই। মানে আমি এটা কথাই ক'ম, মুখ্যমন্ত্ৰী ডাঙৰীয়া নেপালী খুঁটিলৈ আহিছে, আমি ভাল পাইছো। আৰু তেওঁ আচলতে নেপালী খুঁটিৰ কোনবিলাক দুৰ্ভগীয়া পৰিয়ালে নিজৰ আপোনাৰ আত্মীয়ক হেৰুৱাইছে তেওঁলোকৰ লগত এষাৰ মাত দিবৰ কাৰণে তেওঁৰ সময় নোহোৱাটো কথাটো বুজি পোৱা নাই। তেওঁ খবৰ ল'ব লাগিছিলে নে নাই? তেওঁ জানে যে নেপালী খুঁটিত মানুহৰ মৃত্যু হৈছে, বহুত মানুহ আচলতে ইয়াতে অনুসন্ধান পোৱা নাই এতিয়া এই মুহূৰ্তলৈকে। গতিকে তেওঁলোকৰ অনুসন্ধান বিচৰা কাৰ্যসূচীটো তেওঁলোকে কেতিয়াৰ পৰা চলাব আৰু দুৰ্ভগীয়া পৰিয়ালৰ ওচৰত কেতিয়া থিয় দিব? সেই প্ৰশ্নবিলাক সুধিছোঁ আমি যে দুৰ্ভগীয়া পৰিয়ালটোৰ ওচৰলৈ আহি মাত এষাৰ দিলে তেওঁৰ কি জীৱনত বহুত কিবা কিবি লোকচান হৈ যাব নেকি? এতিয়া পানিকাদাই ক'লে যে যিবিলাকৰ গৰু মৰিছে তেওঁলোকৰ লগত কথা বতৰা পাতিছে, ছাগলী যাৰ মৰিছে কথা বতৰা পাতিছে, সেইটো ভাল হৈছে। কিন্তু মানুহৰ মৃত্যু যে হৈছে, এই যে দাদাৰ পত্নী মৰিলে তেওঁৰ খবৰ নল'ব নেকি? আজি তেওঁৰ ছোৱালী যে অনুসন্ধান নাই এই মুহূৰ্তলৈকে, সেইবিলাক খবৰ কি নল'ব মুখ্যমন্ত্ৰীয়ে নেকি? গতিকে এই প্ৰশ্নবিলাক আহিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছে যদি আপুনি যিবিলাক পৰিয়ালৰ মানুহ মৰিছে তেওঁলোকৰ ঘৰত মাত এষাৰ লগাবলৈ আহক। যদিহে আহিব লাগে নে নাই? আপুনি জেগাত উপস্থিত হৈ গ'ল, নেপালী খুঁটিত আপুনি উপস্থিত হৈছে, কিন্তু আপোনাৰ এই পানিকাদাৰ ঘৰত তেওঁৰ দুগৰাকীকে মানুহ নাই, এতিয়া মৃত্যু হৈছে। তাৰ পাছতো দাদাৰ ওচৰলৈ আহি মাত এষাৰ দিয়া নাই, এইটো বেয়া কথা হৈছে নে নাই? সেইটো বহুত ডাঙৰ বেয়া কথা। সেইটোৱে মানে ধৰি লওক আমাৰ ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ লগত সেইটোৱে জানিব বিচাৰিছোঁ কি মানুহ মানে মানুহৰ জীৱনটো কি গৰু ছাগলী লিখীয়া নেকি? যাতে মানে আমি মানুহ মানে কিবা গৰু ছাগলী নেকি? যাতে আমাৰ দুজনকে এনেকা এবাৰতো মাত এষাৰ লগাব পাৰিছিলে। এইটো মোৰ জমাই, এইটো মোৰ ভনীক থৈছিলে। সৰু ছোৱালী দুজনী আছিলে, এটা 5 বছৰ ছোৱালী পাছত পাৰিলে হা, আৰু আমাৰ যোন ডাঙৰ মই আহিছে ডাঙৰীয়াক মই কৈছো যে মানে ইমানখিনি বেয়া লাগিলে আমাক কিন্তু একবাৰ মানে মাত লগাব লাগিছিলে। কিন্তু তেওঁ দেখুৱাইছে, ফটো মাৰি দেখুৱাইছে আপোনাক, তেওঁ তাৰ পৰা গুচি গ'ল, কিন্তু এইফালে সোমোৱা নাই। কোনে মানুহ মাৰিছে তাক মই ইমানে জানিব বিচাৰিছো। ডেড বডি পালো, গৰু ছাগলী যেনেকুৱা পোতে এনেকুৱা পুতি গুচি গ'ল, কিন্তু এনেকুৱা কোনো খবৰ খাতি অহা নাই। মানে অত্যন্ত দুৰ্ভাগ্যজনক কথা যে মানুহৰ মূল্য নাইকিয়া হৈছে। এগৰাকী যে মানুহৰ মূল্য নাই। এতিয়া এই প্ৰলয়ংকাৰী বানপানীত আপোনাৰ নিজৰ আপোনগৰাকীক হেৰুৱাৰ পাছত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে মাত এষাৰ যে দিব লাগে সেইটো আশা কৰে চবে, কিন্তু এই মুখ্যমন্ত্ৰীগৰাকীয়ে বোকা পানী গছকিব লাগে কাৰণেই নে নাজানো, তেওঁ কিন্তু 100 মিটাৰ আহি খবৰ এটা ল'ব নোৱাৰে। মৃত্যু হোৱা মানুহৰ খবৰ এটা ল'ব নোৱাৰে, তেওঁ পৰিয়াল যি জীয়াই আছে তেওঁলোকৰ খবৰ ল'ব নোৱাৰে। এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। মিষ্টাৰ সত্যৰঞ্জন বৰা, আজমলৰ পিছত পৰা বাদ দিয়া। আজমলে যি কৰিব আছে তেওঁ কৰি আছে। তুমি কি কৰিছা? তোমাৰ এটা বিস্কুটৰ পেকেট দিব সাহস আছেনে? শিৱসাগৰত ইমান ডাঙৰ এটা ঘটনা হৈ গ'ল, তুমি এতিয়ালৈকে কি দিছা? অসমৰ এনেকুৱা এজন মানুহ নাই যিজন মানুহে এতিয়ালৈকে কণ্ট্ৰিবিউট কৰা নাই। 10 টকা হলেও দিছে মানুহে, কিন্তু তুমি কি কৰিছা এতিয়ালৈকে? বিস্কুটৰ পেকেট এটাও দিছা এতিয়ালৈকে। যেতিয়া একো দিব নোৱাৰা, সেইখিনিও সাহস নাই মানুহক সহায় কৰিবলৈ, তেন্তে ফাটা লেকচাৰবোৰ ছ'চিয়েল মিডিয়াত মাৰি নাথাকিবা। কাৰণ তুমি যেতিয়া এনেকুৱা লেকচাৰ মাৰি থাকা মানুহৰ বেয়া লাগে।
মানুহৰ যেতিয়া মনত যেতিয়া বেয়া ভাৱ আনিব তুমি চেষ্টা কৰি থাকা, সেইবোৰ দেখি আমাৰ বেয়া লাগে, আমাৰ লাজ লাগে যে আমাৰ মাজতো এনেকুৱা এজন মানুহ আছে যিজন মানুহৰ চাগে ব্ৰেইনটোও কাম নকৰে। আপোনাৰ যদি ব্ৰেইন কাম নকৰে, ব্ৰেইনত যদি এনি টাইম যদি আপোনাৰ যদি বেয়া কথাই চলি থাকে, তেন্তে এটা কাম কৰিব, আপুনি বাদাম খাব, বাদাম, আলমণ্ড খাব, আপুনি ৱালনাট খাব, এইবোৰৰ ড্ৰাই ফ্ৰুটছ খাব, তেতিয়া কি জানে ব্ৰেইনটো অলপমান আপোনাৰ কাম কৰিব ভালকৈ। মই যদি কিবা ভুল কৈছো মোক অসমৰ ৰাইজে ক্ষমা কৰিব, কিন্তু অসমৰ ৰাইজে কি ভাবে এই মানুহটোৱে যিখিনি কথা কৈছে, প্লিজ মোৰ ইয়াতে কমেণ্ট কৰি জনাব। জয় আই অসম। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া য'তেই বানপীড়িত ৰাইজৰ ওচৰলৈ খবৰ ল'বলৈ যায়, আচলতে তাত গৈয়ে তেখেতে ৰাইজৰ ওচৰত প্ৰথমতে ক্ষমা বিচাৰি ল'ব লাগে। আজি য'ত মুখ্যমন্ত্ৰী ডাঙৰীয়া গৈছিলে তাৰ পৰা মাত্ৰ 100 মিটাৰমান দূৰত, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিখিনি ঠাইত আছিলে তাৰ পৰা 100 মিটাৰমান দূৰত বানপানীত পৰি মৃত্যু হোৱা এগৰাকী মানুহৰ মৃতদেহ পৰি আছিল। অৰ্থাৎ বানপানীৰ ইমান দিন পাছতো চৰকাৰে আজিলৈকে মৃতদেহ উদ্ধাৰ কৰি শেষ কৰিব পৰা নাই। কি সাংঘাতিক ধৰণে চৰকাৰ এইবাৰ বিফল হৈছে। আৰু সমগ্ৰ অসমৰ পৰা, অসমৰ বাহিৰৰ পৰা লোকসকল আহি যদি এইবাৰ বানপীড়িত ৰাইজৰ ওচৰত থিয় নিদিলেহেঁতেন, সহায় নকৰিলেহেঁতেন, তেনেহ'লে কি অৱস্থা হ'লহেঁতেন সেইটো কল্পনাৰো অতীত। আৰু সমগ্ৰ অসমৰ মানুহে, বাহিৰৰ মানুহে যিমানখিনি এইবাৰ বানপীড়িত ৰাইজৰ কাৰণে কৰিছে, তেওঁলোকৰ ওচৰত থিয় দিছে, চৰকাৰে তাৰ 1% এতিয়ালৈকে কৰিব পৰা নাই। মৃতদেহ উদ্ধাৰ কৰিব পৰা নাই, শেষ কৰিব পৰা নাই আজিলৈকে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া ৰাইজে অভিযোগ দিলে যে অবৈধ শিল খনন, বালি খননৰ, তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই নজনা ভাও ধৰি গালত হাত দিয়ে ৰাইজকে প্ৰশ্ন কৰিছে, হয় নেকি, ক'ত হয়, কি হয়, এনেধৰণৰ প্ৰশ্ন কৰিছে। সমগ্ৰ অসমে জানে এইবাৰ অবৈধ কয়লা খনন, শিল খনন, বালি খননৰ কাৰণে যে বানপানী আহিছে, এই অভিযোগ উঠিছে, আৰু এই অভিযোগ যে বহু পৰিমাণে সত্য ইতিমধ্যে ৰাইজে বিশ্বাস কৰি লৈছে। আৰু এই অবৈধ কয়লা খনন, অবৈধ বালি খনন, অবৈধ শিল খননৰ টকা কোন বিধায়ক, কোন মন্ত্ৰীৰ জৰিয়তে দিছপুৰলৈ আহে, কোন দিছপুৰত চৰ্দাৰ বহি আছে, কাৰ পকেটলৈ এই কলা ধনসমূহ যায়, আৰু এই কলা ধন জমা কৰাৰ কাৰণে, কলা ধন আহৰণ কৰাৰ কাৰণে, অবৈধ চিণ্ডিকেট চলোৱাৰ কাৰণে বানপানীৰ জৰিয়তে যে ইমান মানুহৰ মৃত্যু ঘটোৱা হ'ল, মানুহৰ দুখ দুৰ্দশাৰ সীমা নোহোৱা কৰি পেলোৱা হ'ল, এইবোৰ পাপে এদিন নহয় এদিন এই লোকসকলক, যিসকলে এই কামবোৰ কৰি আছে, তেওঁলোকক চুব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নজনা ভাও ধৰি লাভ নাই। কাৰ পকেটলৈ, ক'ৰ পৰা ক'লৈ পইচা আহে ৰাইজ সকলোৱে জ্ঞাত। গতিকে ৰাইজে বুজিছে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও ৰাইজক বুৰ্বক বুলি ভাবি লাভ নাই। আমাৰ যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউত হোৱা যি বিধ্বংসী, যি প্ৰলয়ংকাৰী বান, সেই বানটো আচলতে কিয় হ'বলৈ পালে, ইয়াৰ মুখ্য কাৰণ কি, সেই কথাটো কি আপোনাৰ জানিবলৈ মন নাযায় নেকি? আৰু এই বানটোৰ যে হ'বলৈ পালে ইয়াৰ বাবে জবাবদেহি কোনে হ'ব লাগিব, এই কথাখিনিতো আমি জানিব লাগিব, নহয় জানো? মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি কোৱা শুনিছোঁ, তেখেতে কৈছে যে নাগালেণ্ড চৰকাৰে তেখেতলোকৰ সচিবক কথাটো জনাইছিলে যে এনেকুৱা ধৰণৰ এটা ঘটনা হৈছে, কিন্তু ইমান কম সময়ৰ ভিতৰত তেওঁলোকে একো কৰিব নোৱাৰিলে। এতিয়া কথা হৈছে, আমি বিভিন্ন সূত্ৰৰ মাধ্যমেদি গম পাইছোঁ যে যি সাংঘাতিক অবৈধভাৱে তাত যি চিণ্ডিকেট চলি আছে, শিল বালিৰ চিণ্ডিকেট হওক বা কয়লাৰ চিণ্ডিকেট, বিশেষকৈ কয়লাৰ চিণ্ডিকেট নগা পাহাৰত যি ধৰণেৰে হৈ আছে, বা দিখৌ নদীৰ যি মোহনা অংশত সাংঘাতিক ধৰণৰ শিলৰ চিণ্ডিকেট হৈ আছে, তাৰ ফলশ্ৰুতিতেই যে এনেকুৱা ধৰণৰ বানৰ সৃষ্টি হ'ল, সেই কথাটো সকলোৱে এতিয়া মুখে মুখে প্ৰচলিত হৈ আছে। এতিয়া কথা হ'ল, মুখ্যমন্ত্ৰী তথা এই চৰকাৰখনৰ অজ্ঞাতে এই চিণ্ডিকেট চলি আছিল নেকি? নিশ্চয় নাই চলা। এই চৰকাৰখন ইয়াৰ অংশীদাৰিত্ব, গতিকে ইয়াৰ বাবে জবাবদেহি কোন হ'ব লাগিব? এই চৰকাৰখন হ'ব লাগিব। তাৰ পৰিৱৰ্তে ইমান এটা প্ৰলয়ংকাৰী বানত যি ধৰণেৰে এই 3খন জিলাৰ লোকসকল বিধ্বস্ত হৈছে, তাৰ পৰিৱৰ্তে এই চৰকাৰখনে যি ধৰণৰ পদক্ষেপ বা তেখেতলোকৰ চিৰিয়াছনেছ থাকিব লাগিছিল, তেখেতলোকৰ দায়বদ্ধতা থাকিব লাগিছিল, সেয়া আমি দেখা পোৱা নাই। প্ৰলয়ংকাৰী বান হোৱাৰ পিছৰ পৰা অসমৰ ৰাইজে তথা বহু বাহিৰৰ লোকেও আহি যেনেধৰণেৰে মানৱ ধৰ্ম পালন কৰিছেহি, তেওঁলোকক আমি শলাগ ল'ব লাগিব। তাৰ বিপৰীতে চৰকাৰখনে কিন্তু 10-12 দিন সম্পূৰ্ণৰূপে নিস্তব্ধ হৈ থাকিলে। তাৰ পাছত তেওঁলোকে ৰেচন দিয়াৰ নামত
কিবা নতুন মিঠাতেলৰ ব্ৰেণ্ড বালক বালিকা এইবিলাক দিছে তেওঁলোকৰ ৰেচন মানে যি টোপোলা আছে সেয়া তেওঁলোকৰ হৰলুকি হৈছে এইবিলাক অসংখ্য কিবা কিবি হৈছে তেওঁলোকে এযোৰ এযোৰ মেখেলা চাদৰ এটা এটা টি চাৰ্ট দি তেওঁলোকৰ বিজেপিৰ ষ্টিকাৰ মাৰি যিবোৰ ফটোৱামি কাৰবাৰ কৰিছে তাৰ ফলত কিন্তু আমি আচলতে হতাশ হৈছোঁ তেওঁলোকে কঠীয়া পৰাৰ নামত কৃষিমন্ত্ৰীয়ে যেনেধৰণৰ ফিটা কাটি যিবোৰ কাৰুকাৰ্য কৰিছে সেইবোৰ আমাৰ পচন্দ হোৱা নাই না কিছুমান কথা কাম আচলতে এই সময়বিলাকত মই ভাবোঁ গুৰু গম্ভীৰভাৱে কৰিব পাৰি কিন্তু এওঁলোকে গোটেই বান পৰিস্থিতিটোক বৰ টুলুঙা এটা পৰিস্থিতিলৈ লৈ যোৱা আমি দেখা পাইছোঁ আমাৰ ফালৰ পৰা আমি এটাই অনুৰোধ কৰিম এওঁলোকে এইবোৰ কোনো ধৰণৰ এনেকুৱা ধৰণৰ লাফাংগা কাম কাজ কৰাৰ বিপৰীতে ইমান মুখ্যমন্ত্ৰীৰ ৰিলিফ ফাণ্ডলৈ টকা উঠিছে যে তেওঁলোকে তাৰে পৰাই আৰু কেন্দ্ৰীয় চৰকাৰৰ সহযোগত তেওঁলোকে মিলি কি কৰিব লাগে ৰাইজক 10 লাখকৈ বানপীড়িত লোকক দিব লাগে কাৰণ উজনি অসমে চাহপাত দিছে উজনি অসমে তেল দিছে উজনি অসমে গেছ দিছে উজনি অসমে কয়লা দিছে উজনি অসমে ঢেৰ দিছে কিন্তু উজনি অসমৰ এই দুখৰ সময়খিনিত যদি কেন্দ্ৰীয় চৰকাৰে আৰু ৰাজ্য চৰকাৰে উচিত প্ৰাপ্য এই উজনি অসমৰ লোকসকলক নিদিয়ে তেতিয়াহ'লে কিন্তু আমি সাংঘাতিক ধৰণেৰে এই কথাখিনিত আমি বিৰুদ্ধাচৰণ কৰিম চৰকাৰখনে নিশ্চয় প্ৰত্যেকখন ঘৰৰ লোকক 10 লাখকৈ দিব পাৰে কাৰণ অতি সাংঘাতিক ৰূপত মানুহসকল ক্ষতিগ্ৰস্ত হৈছে আৰু 2 নম্বৰ কথা হ'ল আপোনালোকে ভাবি চাওক এই যে বৃহৎ বৃহৎ ডেমবোৰ বনাইছে এইবোৰৰ এনঅ'চি চৰকাৰখনে দিছে গতিকে এই ডেমবিলাকৰ তলত অৱস্থিত যিবোৰ মানুহ এই মানুহবিলাকৰ সুৰক্ষা নিশ্চিত কৰাৰ দায়িত্বও কিন্তু চৰকাৰখনৰ হয় আমি জানো আমাৰ যিবোৰ কাষৰীয়া ৰাজ্য সেইবিলাক সদায় পাহাৰীয়া অঞ্চলৰ হয় পাহাৰীয়া ৰাজ্য হয় তেওঁলোকে এই ডেমবিলাক বনোৱাৰ ফলত তেওঁলোকে যথেষ্ট লাভান্বিত হৈছে সেইখিনি আমি জানো কিন্তু অসমে এক ডাষ্টবিনলৈ পৰিণত হৈছে মানে তাত যদি পানী বেছি হয় তেওঁলোকে পটকতে পানীবিলাক এৰি দিয়ে সিদিনাখনি নাওবৈচা সমষ্টিত কেনেকুৱা এক পৰিৱেশৰ সৃষ্টি হ'ল আমি সকলোৱে দেখিছোঁ মন গ'লেই নেপকুৱে পানী এৰি দিয়ে মানে মন গ'লেই নেপকুৱে পানী বন্ধ কৰি দিয়ে এনেকুৱা কৰোঁতে এই তলৰ অংশৰ যি প্ৰকৃতি বা জীৱকুল সেই জলজ জীৱ জন্তুৱে হওক বা আমাৰ মানৱ সভ্যতাই হওক কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিছে সেই কথাখিনি যদি চৰকাৰে গুৰুত্ব সহকাৰে নলয় বা আপুনি প্ৰত্যেকজনে যদি গুৰুত্ব সহকাৰে নলওঁ তেতিয়াহ'লে কিন্তু কথাবোৰ বেয়াৰ পৰা বেয়ালৈ হ'ব আজি হয়তো উজনি অসমৰ গোলাঘাট আপোনাৰ যোৰহাট শিৱসাগৰ হৈছে কাইলৈ লখিমপুৰ ধেমাজি হ'ব পৰহিলৈ গোলাঘাট হ'ব তাৰ পিছদিনাখনি আপোনাৰ ভূটানৰ বান্ধ খুলি দিলে নামনি অসম হ'ব ঠিক এনেদৰেই অসমৰ মানুহখিনি উপঙি ফুৰিব লাগিব নেকি গতিকে মই ভাবোঁ সকলোৱে গুৰুত্ব সহকাৰে কথাবোৰ আলোচনা কৰক আৰু চৰকাৰক দায়বদ্ধ হ'বলৈ শিকাওক আমি সবে গাড়ী আমি যামেই বলক সব গাড়ী লাইন লগাবলৈ আমি গুচি যাওঁ বাকীবোৰ গাড়ী গৈ আছে আমাক ইখন গাড়ী ৰখাই থৈ দিছে আমি এনে যাব আমি বান্ধ সাহায্য দিবৰ কাৰণে আৰু আমি শ্ৰমদান কৰিবলৈ আহিছিলো গোলাঘাটৰ পৰা নুমলীগড় আমি কণ্টিনিউ 5-6 দিনকে আহি আছো ইয়াত সহায় কৰি আছো মই বুলি নহয় অসমৰ প্ৰতিজন মানুহ ইয়াতে আহি পেলাই সহায় সহযোগ কৰি আছে শিৱসাগৰ নাজিৰা পৰিস্থিতি দেখি এতিয়া কথা হৈছে কি আমি আহিলো ৰাস্তাতে ওপৰৰ পৰা বাধা দিছে বুলি আমাক গাড়ী এণ্ট্ৰি কৰি পেলাই আমাক আহিবলৈ নিদিলে ক'লে যে আপোনালোক ভিতৰৰ ফালেদি আহক ভিতৰৰ ফালেদি গ'লে আপোনালোক হেৰি যাব পাৰিব নাজিৰা আহি পেলাই আকৌ নামটি চাৰিআলিত আমাৰ পুলিচে গাড়ী ৰখাই দিলে এতিয়া মোৰ দেহা বেয়া তেনেকে আহিছো বৰষুণত গম পাইছানে এতিয়া ইয়াত কি হৈছে ইয়াত কিছুমান প্ৰেছ ক্লাবৰ গাড়ী আহিছে জালুকবাৰী তেওঁলোকক যাবলৈ দিছে ONGC গাড়ী যাবলৈ দিছে বাকী সাধাৰণ মানুহে যিখিনি ৰিলিফ দিবলৈ আহিছে কোনোবাই স্কুলৰ পৰা আহিছে কোনোবাই কিবা এটা গাঁৱৰ পৰা ওলাই আহিছে শ্ৰমদান কৰিম বুলি সেই মানুহখিনিক দিয়া নাই এতিয়া ওপৰলৈ অৰ্ডাৰ দিছে কিহৰ কাৰণে ওপৰলৈ অৰ্ডাৰ দিব কাৰণটো কোৱা নাই নি আপোনাৰ কাৰণটো আমাক নাই কোৱা মাত্ৰ কৈছে ওপৰৰ পৰা অৰ্ডাৰ আহিছে আমাৰ ৰিলিফৰ গাড়ীখিনি যাবলৈ নিদিয়ে এতিয়া ৰিলিফৰ গাড়ী যদি যাবলৈ নিদিয়ে আমাক আগতীয়াকৈ জনাব লাগিছিলে নাই আগতীয়াকৈ আমাক নটিচ দিব লাগিছিলে অসমৰ ৰাইজক যে আমাৰ ইয়াৰ ৰজা মহাৰজা আহিব ৰজা মহাৰজা আহিলে দিগদাৰ হ'ব তাত আপোনালোক যাব নোৱাৰে সাধাৰণ মানুহ এতিয়া আমি ঘৰৰ পৰা নাহিলোহেঁতেন কাইলৈ আহিলোহেঁতেন ইমান টকা পইচা খৰচ কৰি পেলাই কিন্তু এতিয়া কথা হৈছে কি ইয়াত যেতিয়া গাড়ীখন ইয়াত ৰখাইছে আমি গোটেই মানুহখিনি হেঁপাহত আহিছে ওলাই পেলাই আমাক এইটো আগতীয়াকৈ নটিচ দিব লাগিছিলে কথা সিমানে আগতীয়াকৈ নটিচ নিদিয়াকৈ আমাক এতিয়া গাড়ী বঞ্চিত কৰিছে
এই যে বস্তুখিনি চিষ্টেমেটিকেলি হওক ন যে ঠিক আছে CM আহিছে জানো আমি CM আহিছে বুলি আমাক অৰ্ডাৰটো আগতীয়াকৈ দিয়ক মানুহ ইমান দূৰ দূৰণিৰ পৰা নাহে তেতিয়া দিছ ইজ নট ফেয়াৰ দিছ ইজ জাষ্ট নট ফেয়াৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীটো আৰু এখোজ আগত গৈ তেওঁহে জ্ঞান দিব বিচাৰে যে ভাৰতবৰ্ষত কোনো ৰাষ্ট্ৰীয় সমস্যা নাই, গতিকে অসমৰ বান গৰাখহনীয়াকো ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিব নোৱাৰে। আমাৰ স্পষ্ট কথা, অসমৰ সম্পদ যদি ৰাষ্ট্ৰীয় সম্পদ হয়, অসমৰ সমস্যাও ৰাষ্ট্ৰীয় সমস্যা হ'ব লাগিব। চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট এই তিনিখন জিলাত বানে বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিছে। চৰকাৰক আমি দাবী জনাইছো যে আৰু ক্ষিপ্ৰতাৰে সৈতে উদ্ধাৰ অভিযান চলাব লাগে, সাহায্য প্ৰদান কৰিব লাগে, বিশেষকৈ শিশু খাদ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। পশুধনৰ বিস্তৰ হানি হৈছে, কাৰণ বান উকলি যোৱাৰ পাছতো যাতে পৰিয়ালসমূহ অৰ্থনৈতিকভাৱে সৰ্বশ্ৰান্ত নহয়, সেই ক্ষেত্ৰত তেওঁলোকে পৰ্যাপ্ত ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব লাগিব। আৰু সেইকাৰণে এই তিনিখন জিলাত এনেধৰণৰ বান যোৱা দশকসমূহত মানুহে দেখা নাই, বিভীষিকাৰ সৃষ্টি কৰিছে। আৰু ইয়াৰ সৈতে যুঁজিবৰ কাৰণে বিশেষ পুঁজিৰ প্ৰয়োজন হ'ব। সেইকাৰণে এই তিনিখন জিলাৰ কাৰণে বিশেষ পেকেজ ঘোষণা কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক দাবী জনাইছো। একে সময়তে আন এটা দাবী আজি পুনৰ দোহাৰিব বিচাৰিছো। ছাত্ৰ সন্থাই দশক ধৰি কৈ আছো যে বান গৰাখহনীয়াক, অসমৰ বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। এই কথাটোত কোনোখন চৰকাৰে কিন্তু গুৰুত্ব নিদিয়ে। বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীটো আৰু এখোজ আগত গৈ তেওঁহে জ্ঞান দিব বিচাৰে যে ভাৰতবৰ্ষত কোনো ৰাষ্ট্ৰীয় সমস্যা নাই, গতিকে অসমৰ বান গৰাখহনীয়াকো ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিব নোৱাৰে। আমাৰ স্পষ্ট কথা, অসমৰ সম্পদ যদি ৰাষ্ট্ৰীয় সম্পদ হয়, অসমৰ সমস্যাও ৰাষ্ট্ৰীয় সমস্যা হ'ব লাগিব। ৰাষ্ট্ৰীয় সমস্যা মানে আমি এইটোকে বুজাইছো যে এই সমস্যা নিবাৰণৰ কাৰণে কথাতে কোৱা হয় যে বিপদত যি সহায় কৰে সিয়ে মহান। আৰু এইকেইদিনত যোৰহাট, শিৱসাগৰত যি ধৰণে সমগ্ৰ অসমবাসীয়ে একগোট হৈ বিপদত পৰাসকলক, বানাক্তসকলক সহায় কৰিছে দেখি অভিভূত হৈছোঁ। আৰু মই ভাবোঁ সেয়াই মহান কাম। কিছুমানে প্ৰচাৰ কৰিছে, কিছুমানে প্ৰচাৰ নকৰাকৈও সহায় কৰিছে, বিভিন্ন প্ৰকাৰে সহায় কৰিছে। সেয়া লাগিলে ব্যক্তি বিশেষেই হওক, দল, সংগঠন, প্ৰতিষ্ঠান, অনুষ্ঠান আদি সকলোৱে একেলগে সহায় কৰিছে। কিন্তু এইকেইদিনত যি ধৰণে সহায় কৰিবলৈ আগবাঢ়ি আহিছে গোটেই অঞ্চলসমূহত, আপোনালোকে দেখিবলৈ পাইছে ট্ৰেফিক জাম হৈছে, বহুত গাড়ী আহিছে, বহুত বয় বস্তু লৈ আহিছে, সকলোৱে সহায় কৰে মনেৰে আহিছে। কিন্তু সকলোৱে যদি ভাবিছে যে এইকেইদিনহে বানাক্তসকলৰ বিপদ হ'ব, আগন্তুক দিনত নহ'ব, তেতিয়াহ'লে ভুল ভাবিছে। এই বিপদ তেওঁলোকৰ দীঘলীয়া হ'ব, এই সংগ্ৰাম তেওঁলোকৰ দীঘলীয়া হ'ব। গতিকে মই ভাবোঁ এইকেইদিনত ভিৰ কৰাৰ পৰিৱৰ্তে কেইদিনমান দেৰিকে যদি সকলোৱে সহায় কৰিবলৈ আহে, যেতিয়া এইসকল বানাক্ত ৰাস্তাৰ পৰা নিজৰ ঘৰখনলৈ যাব, সম্পূৰ্ণ চুৰমাৰ হোৱা ঘৰখনৰ ভিতৰত তেওঁলোকৰ একো নাথাকিব, পলস আৰু বোকা বাদ দি। পলস বোকা আঁতৰোৱাৰ ক্ষেত্ৰত বা তেওঁলোকৰ আচবাববোৰ কিনাৰ ক্ষেত্ৰত বিভিন্ন প্ৰকাৰে যদি সেই সময়ত সহায় কৰে, তেওঁলোক বেছিকৈ উপকৃত হ'ব। যাৰ ঘৰ নাই, যাৰ ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হ'ল, তেওঁলোকৰ ঘৰ বনোৱাৰ ক্ষেত্ৰত যদি টিং বা এনেকুৱা ধৰণৰ সামগ্ৰী যোগান ধৰে, তেতিয়া তেওঁলোক বেছিকৈ উপকৃত হ'ব। মোৰ মনলৈ সেইকাৰণে প্ৰশ্ন আহিছে বা কথাটো আহিছে যে এইকেইদিনত এনেকুৱা হৈছে সাহায্য দিয়াৰ এক প্ৰতিযোগিতা যেন চলিছে। গতিকে তেনেকুৱা ধৰণৰ প্ৰতিযোগিতাত নানামি আমি কেইদিনমান পলমকে যদি আহি তেওঁলোকক সহায় কৰোঁ, সঁচাকৈ কৈছোঁ তেওঁলোক বেছিকৈ উপকৃত হ'ব। আৰু সেইকাৰণে মই এই ভিডিঅ'টো কৰিলোঁ। আৰু এটা কথা কওঁ শেষত, যে এই সময় দুঃসময়, এই সময়ত ৰাজনীতি ভেদাভেদ কোনো পক্ষই নকৰি এই সময়ত সমগ্ৰ অসমবাসী আমি একগোট হৈ থাকিব লাগিব। সেইটোৱে মোৰ আহ্বান। আৰু ভগৱানৰ ওচৰত সকলোৱে একেলগে প্ৰাৰ্থনা কৰিব লাগে যাতে এওঁলোকৰ এই দুৰ্যোগ যিমান পাৰি সোনকালে উপশম হওক, আৰু এই দুৰ্যোগ দীঘলীয়া নহওক বা আৰু কিবা দুৰ্যোগ আহি নপৰক, তাকে সকলোৱে একেলগে প্ৰাৰ্থনা কৰক। আৰু সেইকাৰণে ভিডিঅ'টো কৰিলোঁ। ধন্যবাদ। মানুহক মানুহ লাগে। যিমানেই টকা পইচা, অলংকাৰ, সা সম্পত্তিৰ মাজত ডুবি নাথাকক কিয়, মানুহক মানুহ লাগিবই। আৰু সেইটো কথা আমি এইকেইদিন দেখিয়ে আছোঁ, প্ৰমাণ পাই আছোঁ। নাই কোনো জাতিভেদ, নাই কোনো উচ্চ নিচ ভাৱ, সকলো মানুহ ওলাই আহিছে একত্ৰিত হৈ। উদ্দেশ্য মাথো এটাই, অসমখনৰ মানুহখিনি বিপদত পৰিছে, আমি ৰক্ষা কৰিব লাগে, সহায় কৰিব লাগে। কোনোবাই ৰান্ধিছে, কোনোবাই খাইছে, কাৰোবাৰ ঘৰত কোনোবাই আশ্ৰয় লৈছে। মই মোৰ আত্মীয় আৰু বন্ধুবৰ্গসকলক প্ৰায়ে এটা কথা কওঁ যে টকা পইচা আজি আছে, কাইলৈ নাই। এটা ৰাতিত মানুহ ধ্বংস হোৱাও দেখিছোঁ, এটা ৰাতিত মানুহ সৃষ্টি হোৱাও দেখিছোঁ। টকা পইচা নিজে ঘটি ল'ম, ভগৱানে শক্তি দিছে, নিজে ঘটি ল'ম। কিন্তু দুআষাৰ কথা পাতিবলৈ, বিপদত পৰিলে খবৰ ল'বলৈ, ভালে আছানে বুলি সুধিবলৈ এজন মানুহৰ কিন্তু খুব প্ৰয়োজন। জুবিনদা যদিও গুচি গ'ল, এইকেইদিন পৰিৱেশ পৰিস্থিতি দেখি এটা কথা অনুভৱ কৰিছোঁ যে তেওঁ গুচি গ'ল, কিন্তু তেওঁ নিজৰ আদৰ্শৰে, নিজৰ কৰ্মৰে, নিজৰ ব্যক্তিত্বৰে তেওঁৰ দৰে হাজাৰজন আমাক দি গ'ল, নহয়নে?
তাৰ মাজতে সেইদিনাখন ফেচবুকত এটা পোষ্ট পালোঁ, এগৰাকীয়ে লিখিছে, তেওঁ খুব আগ্ৰহেৰে অলপমান সাহাৰ্য নিছিল, অলপমান কাপোৰ নিছিল সাহাৰ্য দিবৰ কাৰণে, নিজৰ অলপমান কাপোৰ নিছিল। সেই কাপোৰখিনি তেওঁলোকে গ্ৰহণ নকৰিলে, কাৰণ মাত্ৰ এটাই যে তেওঁ মুছলিম আছিলে। কিন্তু তেওঁৰ চকুৰ সন্মুখতেই পাছত অহা দলটিয়ে যিখিনি কাপোৰ আনিছিলে সেইখিনি কিন্তু তেওঁলোকে গ্ৰহণ কৰিছে। খুব দুখ মনেৰে তেওঁ পোষ্ট লিখিছে। সেইসকলক মই আচলতে এতিয়াও ক'ৰবাত নহয় ক'ৰবাত চাগে 5% 10% মানুহ এতিয়াও চাগে আছে সোমাই চুকে কোণে। গতিকে সেইসকলক এটা কথাই ক'ব বিচাৰিছোঁ যে এইটোৱে প্ৰকৃত সময়, যে বুজি পাওক, চিনি পাওক, অনুভৱ কৰক যে মানুহৰ অবিহনে মানুহ একোৱেই নহয় আচলতে। এফালে বানে শেষ কৰা অসম, আনফালে সেই বানতি উটি গৈছে জাতি ধৰ্মৰ প্ৰতি থকা ভেদাভেদ, সা সম্পত্তি আ অলংকাৰৰ প্ৰতি থকা মোহ মায়া অহংকাৰ সকলো উটি গৈছে, নোহোৱা হৈ গৈছে। ভালো লাগিছে সেইকাৰণে, আৰু এফালে দুখো লাগিছে যে অসমৰ এনেকুৱা এটা পৰিস্থিতি হৈছে। সোনকালে সকলোখিনি শেষ হওক, দ্বিতীয়বাৰ এনেকুৱা এটা পৰিস্থিতি নাহক, আৰু এই যিখন নতুন এখন অসম গঢ় লৈছে, একতাৰ অসম, এই অসমখন এনেকৈয়ে থাকক, এখন সোণৰ অসম হৈ এনেকৈ আমাৰ মাজত থাকক, যাতে আমিও আমাৰ ভৱিষ্যতে আমাৰ নিজৰ ভৱিষ্যত প্ৰজন্মক, নিজৰ সন্তানক যাতে ইয়াৰ পৰা দুআষাৰ কথা শিকাব পাৰোঁ, গৌৰৱেৰে ক'ব পাৰোঁ যে এইখনেই আমাৰ অসম। এইবাৰ অসমৰ মানুহে বানপানীত দুজন অখিল গগৈক দেখিলে। এজন বানপীড়িতৰ কাষত শান্ত সমাহিত মুখ এখন লৈ হাঁহি মুখে মানুহক সহায় কৰিছে, আৰু আনফালে বিধানসভাত টেবুলৰ ওপৰত উঠি প্ৰতিবাদ কৰা, উগ্ৰ মূৰ্তি ধৰি সংবাদ মানে কোৱা, তেনেকুৱা এজন অখিল গগৈকো মানুহে দেখিলে। মই ভাবোঁ যে এজন মানুহে সদায় হাঁহি থাকিব পাৰিলেই ভাল হয়, ফূৰ্তিত থাকিব পাৰিলেই ভাল হয়। কিন্তু যদি কেতিয়াবা কাৰোবাৰ প্ৰতি অন্যায় হয়, বৈষম্য হয়, তেতিয়াহ'লেতো প্ৰতিবাদ কৰাটো মই ভাবোঁ যে সহাৰ নিচিনাকৈ এটা পবিত্ৰ কাম। সেইকাৰণে মই আপোনালোকক ক'ব খোজোঁ, মোৰ নিয়মটোৱে হ'ল জনতাৰ লগত হাঁহি মাতি কথা পাতিবা, জনতাৰ লগত সমানে আচৰণ কৰিবা, আৰু চৰকাৰী পক্ষৰ ওচৰত কঠোৰৰ পৰা কঠোৰতম স্থিতি ল'বা। এইটো হ'ল মোৰ জীৱনৰ এটা নীতি, আৰু সেই নীতি অনুসৰিয়ে মই মোৰ নিজৰ কামবিলাক সদায় কৰি যাওঁ। মই স্পষ্টকৈ আপোনালোকক কৈছোঁ, ৰাইজৰ লগত মই ককাই ভাইৰ নিচিনাকৈ থাকোঁ, কোনো ৰাইজে মোলৈ ভয় কৰিব নালাগে। কিন্তু প্ৰশাসন বা চৰকাৰৰ ওচৰত মই সদায় কঠোৰ হৈ থাকোঁ। যেতিয়াই ৰাইজৰ কিবা কাম নহয় তেতিয়া মই গৰজি উঠোঁ, আৰু গৰজি উঠি মই ৰাইজৰ কামটো আদায় কৰি লওঁ। এইটো শিৱসাগৰ টচ নচ হৈ গ'ল, যিখিনি তেওঁলোকৰ ক্ষতি হ'ল মই চাই আহিলোঁ। আচলতে চাই আহি মই পুনৰবাৰ কৈছোঁ, মই দুদিন শুব পৰা নাই। সেই কয়লা খাদৰ পৰা অহা পানীয়ে ধ্বংস কৰাৰ দৰে যেতিয়া আমাৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো ভাগিব, জলবিদ্যুৎ প্ৰকল্পৰ পৰা পানী আহিব, তেতিয়া কিন্তু আপোনালোকে আমাক আৰু বিচাৰি নাপাব। তেতিয়া ৰিলিফ খাবৰ কাৰণে কিন্তু আমাৰ এই সোৱণশিৰি অৱবাহিকাৰ এই কেইখন জিলাৰ মানুহক আৰু আপোনালোকে ৰিলিফ দিব নালাগে। একেবাৰে মৃতদেহবিলাক গৈ ব্ৰহ্মপুত্ৰৰ নদীয়ে উটুৱাই নি হয়তো বংগোপসাগৰত পেলাবগৈ। একেবাৰে আপোনালোকে সাগৰতহে বিচাৰি পাব, ব্ৰহ্মপুত্ৰইদি আমি উটি গৈ আমাৰ ডেড বডিবিলাক হয়তো আপোনালোকে বিচাৰিও নাপাব। নমস্কাৰ। দুদিন শিৱসাগৰত থাকিলোঁ, দেখিলোঁ যে মানৱ সৃষ্ট প্ৰাকৃতিক দুৰ্যোগে কেনেকৈ গোটেই শিৱসাগৰ, নাজিৰা, চৰাইদেউ, যোৰহাট বৰবাদ কৰি থৈ গ'ল। বিদ্যুৎ বিদিশা বিপ্লৱহঁতে কেনেদৰে পলকতে নিজৰ জীৱন শেষ কৰিলে সেইবোৰ আমি দেখিলোঁ। মাতৃ ভগ্নীক ৰক্ষা কৰিবলৈ গৈ কেনেদৰে নিজৰ দুজনকৈ পাহুৱাল ডেকা পানীত উটি গ'ল, একেলগে মৃত্যু হ'ল, গোটেই পৰিয়ালটো বৰবাদ হৈ গ'ল, সেয়া আমি দেখিলোঁ। আমি দেখিলোঁ কেনেদৰে পত্নীক হাতত ধৰি থকাৰ অৱস্থাতেই কেনেদৰে জীয়ৰীক উটুৱাই নিলে, কেনেদৰে পত্নীৰ মৃত্যু হ'ল, বুকু সোধা হৈ গ'ল, কেনেদৰে এগৰাকী পত্নীৰ সন্মুখত এজন স্বামীয়ে পানীত কক বকাই মৃত্যু হ'ল। সেই কৰুণ কাহিনীয়ে সমগ্ৰ অসমবাসীৰ হৃদয় ছিন্ন ভিন্ন কৰি থৈ গ'ল, সমগ্ৰ ভাৰতবাসীক কন্দুৱাই থৈ গ'ল। শিৱসাগৰৰ পৰা অহা দুদিনলৈকে আমি আচলতে ভালদৰে বিচনাত শুব পৰা নাই। কালি গ'লোঁ সোৱণশিৰি পাৰৰ এখন গাঁৱলৈ, মানুহৰ ৰাতি টোপনি নাই। শিৱসাগৰ, যোৰহাট, চৰাইদেউ, নাজিৰা ইয়াৰ মানুহ বাচি থাকিল। যদিও চৰকাৰী হিচাপ মতে 90জনমান মানুহ ইতিমধ্যে মৃত্যু হ'ল, তথাপিতো তাৰ মানুহ বেছিখিনিয়ে বাচি থাকিল। কিন্তু আপোনালোকে জানেনে, আমি 2খন জিলাৰ প্ৰায় কেইবা লাখো মানুহ যে ইতিমধ্যে
মৃত্যুৰ দুৱাৰলৈ থিয় হৈ আছোঁ। আপোনালোকেতো ৰিলিফ খাবলৈ বাচি থাকিল। শিৱসাগৰ, চৰাইদেউ, যোৰহাট, নাজিৰা এই মানুহবিলাক আচলতে এই অঞ্চলবিলাকৰ মানুহ আচলতে অসমৰ মানুহে সহায় কৰিছে, যথেষ্ট সহায় কৰিছে, তেওঁলোকক ৰিলিফ দিছে, তেওঁলোকে ৰিলিফ খাবৰ কাৰণে বাচি থাকিল। কিন্তু আমি লখিমপুৰ আৰু ধেমাজি আৰু মাজুলীৰ মানুহ যে কোনোবাই আমাক অসমবাসীয়ে ৰিলিফ দিবৰ কাৰণে আমি যে বাচি নাথাকিম, সেই কথাটো আপোনালোকে বুজিছেনে? ভয়ংকৰ কয়লা খননৰ পৰিণতিত কয়লাখাদত জমা হোৱা পানীয়ে যদি শিৱসাগৰ, যি আহোমৰ ৰাজধানী, যি অসমৰ গৌৰৱ, যি ভাৰতবৰ্ষৰ গৌৰৱ, যি দেশৰ গৌৰৱ, সেই আহোমৰ একালৰ ৰাজধানী, য'ত অতি নিৰাপদ স্থানত আহোম ৰজাই ৰাজধানী পাতিছিল, সেই চৰাইদেউ, সেই শিৱসাগৰ আজি প্ৰকৃতিৰ বুকুত আজি প্ৰায় বিলীন হোৱাৰ দৰে অৱস্থা। মানৱসৃষ্ট কয়লাখাদত জমা হোৱা পানীয়ে চৰাইদেউ, যোৰহাট, শিৱসাগৰ, নাজিৰা এই ঠাইবিলাকত কেনেদৰে ধ্বংসস্তূপত পৰিণত কৰিলে সেই কথাটো আমি দেখিছোঁ। কিন্তু একে অৱস্থা, ইয়াতকৈও যে ভয়াৱহ এটা অৱস্থাৰ ফালে আমি গতি কৰি আছোঁ ধেমাজি, লখিমপুৰ, যোৰহাট, মাজুলীৰ মানুহে, এই কথাটো কিন্তু অসমবাসীয়ে হয়তো পাহৰিবলৈ ওলাইছে। গতিকে মই পুনৰ এবাৰ মনত পেলাই দিবৰ কাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে জানে যে মই গেৰুকামুখৰ একেবাৰে নামনি অংশৰ একেবাৰে গেৰুকামুখ পাহাৰটোৰ ওচৰতে আমি বাস কৰোঁ। আমি গোগামুখবাসী, মই গোগামুখত বাস কৰোঁ। আপোনালোকে জানে যে গেৰুকামুখৰ যি অসম অৰুণাচল সীমান্তৱৰ্তী গেৰুকামুখ পাহাৰখনত সোৱণশিৰি, সোণৰ নদী, অসমৰ এখন অন্যতম নদী সোৱণশিৰি নদী, এই সোৱণশিৰি নদীখনৰ যে মোহনাত এটা বৃহৎ জলবিদ্যুৎ প্ৰকল্প, জলবোমা আমাক মাৰিবৰ কাৰণে তাত সাজি আছে, এই কথাটো অসমৰ মানুহে জানে, কিন্তু লাহে লাহে পাহৰিবলৈ আৰম্ভ কৰিছে। ইতিমধ্যে এই জলবিদ্যুৎ প্ৰকল্পটো কাৰ্যক্ষম কৰি তোলা হৈছে আৰু ইয়াৰ পৰা পাৱাৰ শক্তি উৎপন্ন কৰি থকা হৈছে। 116 মিটাৰ উচ্চতাৰ এটা বৃহৎ জলবিদ্যুৎ প্ৰকল্প, মানে জলবোমা। আৰু এই জলবিদ্যুৎ প্ৰকল্পটোৰ 47 কিলোমিটাৰ জুৰি, মানে য'ত আপোনালোকে চাব, মই সিদিনা গৈ চাই আহিছোঁ, সেই জলবিদ্যুৎ প্ৰকল্পৰ য'ত দেৱালখন নিৰ্মাণ কৰা হৈছে, য'ত নদীখনক বন্ধা হৈছে, বান্ধি দিয়া হৈছে, সেই নদীখনৰ দেৱালটোত উঠি চাই আহিছোঁ। পাৰাপাৰ বিয়পি কেৱল কাঠ আৰু কাঠ, 47 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা বৃহৎ ৰিজাৰ্ভাৰ, এটা বৃহৎ প্ৰকাণ্ড সাগৰ সদৃশ এটা পুখুৰীৰ তাত সৃষ্টি হৈছে, যিটো পুখুৰী আমাৰ নামনি অংশৰ মানুহক মাৰিবৰ কাৰণে বনাই থকা হৈছে। 47 কিলোমিটাৰ দৈৰ্ঘ্য, আপোনালোকে চিন্তা কৰক, গোগামুখৰ পৰা লখিমপুৰলৈকে 33 কিলোমিটাৰমান আছে, 33 কিলোমিটাৰ। গতিকে লখিমপুৰৰ পৰাও প্ৰায় 14 কিলোমিটাৰ দূৰলৈ গ'লে যিমান দীঘল হ'ব, সিমান ডাঙৰ এটা পুখুৰীৰ তাত সৃষ্টি হৈছে। 47 স্কোৱাৰ কিলোমিটাৰ এটা ডাঙৰ ৰিজাৰ্ভাৰ, তাত পানী ধৰি ৰখা হৈছে। আৰু এই পুখুৰীটোত 1.37 বিলিয়ন কিউবিক মিটাৰ পানী তাত ধৰি ৰখা হ'ব। আৰু কেনেবাকৈ যদি এই বান্ধটো ভাগিব লগা হয়, তেওঁলোকে কৈছে যে বান্ধ নেভাগে, হয়, বান্ধটোৰ ভগা সম্ভাৱনা খুব কম। কিন্তু আপোনালোকে এটা কথা জানে, 1962 চনৰ যেতিয়া বৰ ভূঁইকঁপ হৈছিল, সেই বৰ ভূঁইকঁপৰ সময়ত এই সোৱণশিৰি নদীখন এসপ্তাহৰ কাৰণে পাহাৰ খহি বন্ধ হৈ আছিল। আৰু বন্ধ হৈ থকাৰ পিছত আমি জানিব পৰা মতে এই গোগামুখ অঞ্চলত মানুহ বাচি থকা নাছিল। সেই সময়ত জনবসতি খেৰেঙা আছিল, সেই সময়ত জনবসতি একেবাৰে নাছিলেই গোগামুখত। আমি যেতিয়া গোগামুখলৈ আহিছোঁ 1998ত, তেতিয়াও গোগামুখত জনবসতি অতি সেৰেঙা। য'ত মই গৃহ নিৰ্মাণ কৰি থৈছোঁ, মোৰ ঘৰটো য'ত নিৰ্মাণ হৈ আছে, এইখিনিত আমি ডাঙৰ ডাঙৰ মাগুৰ মাছ ধৰিছিলোঁ, ইয়াত মানুহেই নাছিল। গতিকে এনেকুৱা এটা পৰিস্থিতিত, বৰ্তমান পৰিস্থিতিত যদি বান্ধটো ভাগিব লগা হয়, ইতিমধ্যে বহু বিশেষজ্ঞই কৈছে যে এই বান্ধটো যদি ইমান ডাঙৰ যদি ইয়াত বান্ধ বনায়, তেতিয়াহ'লে ই নামনিবাসীৰ কাৰণে এটা অশনিৰ সংকেত হ'ব। কাৰণ এই গেৰুকামুখ পাহাৰটোৰ বহন ক্ষমতা তেনেই কম, আৰু ই এটা গেদীয় শিলেৰে গঠিত এটা ধুনুকা পাহাৰ বুলি কোৱা হৈছে। আৰু তাৰ প্ৰমাণ বাৰে বাৰে আমি পাই আছোঁ। যেতিয়া নিৰ্মাণ কৰি আছিল নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্যত, কিমান বাৰ পাহাৰ খহিছে, কিমান মানুহ তাত মৰিছে, কিমান মানুহ টাৰ্নেলত আবদ্ধ হৈছে, কিমান মানে দল সংগঠনে ইয়াত আন্দোলন কৰিছে এই বান্ধটো বন্ধ কৰিব লাগে বুলি।
কিন্তু চৰকাৰে আমাৰ কথা শুনা নাই। বহু আন্দোলন কৰা হ'ল। 2003 চনত যেতিয়া ইয়াত বানটোৰ কাৰণে অনুমোদন লাভ কৰিছে, তাৰপিছত হয়তো 2005 চনৰ পৰা দ্ৰুতগতিত কাম আৰম্ভ হৈছে। বহু দল সংগঠনৰ নেতাই এই বানটোৰ বিৰুদ্ধে আন্দোলন কৰিলে। আন্দোলন কৰি বহু দল সংগঠনৰ নেতা ধনী হ'ল, বহু সাংবাদিক ধনী হ'ল। 2011 চনত হয়তো 11 চন হ'ব পাৰে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত অখিল গগৈ ডাঙৰীয়াই বৃহৎ প্ৰতিৰোধী সংগ্ৰাম গঢ়ি তুলিলে। আমি তেতিয়া ইয়াতে আছিলোঁ, সেই আন্দোলনত যোগ দিছিলোঁ। পথে পথে ঘাই পথে টায়াৰ জ্বলোৱা হ'ল, ডাঙৰ ডাঙৰ গছ কাটি তাত মানুহে পেলাই দিলে, পথ অৱৰোধ কৰা হ'ল, বিভিন্ন ধৰণৰ আন্দোলন কৰা হ'ল, শ মানুহ জেলত সোমালে। তাৰপিছত ফুটুকাৰ ফেন 2011 চনত আমাৰ সৈতে আহি বৰ্তমানৰ বিজেপি চৰকাৰৰ, মানে তেতিয়া বিজেপি চৰকাৰ নাছিল 2011ত, তেতিয়া বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ আছিল চাগে তেওঁ, মানে ৰাষ্ট্ৰীয় সভাপতি ৰাজনাথ সিং ডাঙৰীয়া আহিছিল। গেৰুকামুখ পাহাৰত আমাৰ সৈতে একেলগে বহিছিল। বহি এই গেৰুকামুখ প্ৰকল্পটোৰ বিৰুদ্ধে তীব্ৰ আন্দোলন আমাৰ সৈতে তেওঁ গঢ়ি তুলিছিলে। আৰু তেওঁ প্ৰতিশ্ৰুতি দিছিলে যে তেওঁ যদি শাসনলৈ আহে তেনেহ'লে এই গেৰুকামুখ প্ৰকল্পটো ভাঙি দিয়া হ'ব। বিজেপি শাসনলৈ অহাৰ পিছ মুহূৰ্ততে এই গেৰুকামুখ প্ৰকল্পটো ভাঙি দিয়া হ'ব, মানুহ মাৰি ইয়াত উন্নয়ন নালাগে, এই কথাখিনি ৰাজনাথ সিং ডাঙৰীয়াই কৈছিল। তাৰপিছত বিজেপি শাসনলৈ অহাৰ পিছত ৰাজনাথ সিং ডাঙৰীয়া গৃহমন্ত্ৰী হ'ল। গৃহমন্ত্ৰী হোৱাৰ পিছত নৰেন্দ্ৰ মোদী চৰকাৰ হোৱাৰ পিছত দ্ৰুতগতিত এই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৰ কাম আৰম্ভ কৰিলে। আৰু আজি তাৰিখত শিৱসাগৰ, যোৰহাট, নাজিৰা, চৰাইদেউৰ মানুহৰ দুৰ্গতি দেখি আজি তাৰিখত সোৱণশিৰি পাৰৰ মানুহে শান্তিৰে টোপনি যাব পৰা নাই। তেওঁলোকে কৈছে বান নেভাগে, তেওঁলোকে বোলে নদীৰ পাৰে পাৰে কোনো জাগাত চাইৰেনৰ ব্যৱস্থা কৰিছে। বানটো যদি কেনেবাকৈ ভাগিবলৈ হয়, পানী খুলি দিবলৈ হয়, তেওঁলোকে চাইৰেন বজাব। এইটোৱে হৈ গ'ল তেওঁলোকৰ মানে ষ্ট্ৰেটেজি। ইতিমধ্যে আপোনালোকে দেখিলে যে অবৈধ কয়লা খননৰ যি কয়লাখাদ, এই কয়লাখাদৰ পৰা বাগৰি অহা পানীয়ে যদি এনেকুৱা ধৰণৰ মাৰাত্মক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে, তেনেহ'লে জলবিদ্যুৎ প্ৰকল্প এটাৰ পৰা এৰি দিয়া পানী বা জলবিদ্যুৎ প্ৰকল্পটো কেনেবাকৈ ভূমিকম্প প্ৰৱণ এলেকাত ভূমিকম্পৰ ফলত ভাগি যদি কেনেবাকৈ আহিবলৈ হয়, তেনেহ'লে কি অৱস্থা হ'ব। অনুমানিকভাৱে বিশেষজ্ঞসকলে কৈছে যে গেৰুকামুখৰ পৰা গোগামুখত যেতিয়া পানীটো পাবহি, গোগামুখত প্ৰায় 20ৰ পৰা 35 মিটাৰ ওপৰেদি পানীটো বাগৰিব বুলি কোৱা হৈছে। 20ৰ পৰা 35 মিটাৰ ওপৰেদি পানী যাব। গতিকে আপোনালোকে কল্পনা কৰক যে গোগামুখত গেৰুকামুখ প্ৰকল্প যদি কেনেবাকৈ ভাঙিব লগা হয়, তেনেহ'লে 20ৰ পৰা 35 মিটাৰ ওপৰেদি পানী যাব। মাজুলীত 15ৰ পৰা 30 মিটাৰ ওপৰত পানী থাকিব। মানে কল্পনা কৰকচোন কোনটো লেভেলত আছো আমি। যোৰহাটখনটো দূৰত আছে। যোৰহাটত 20 ফুটৰ পৰা 30 ফুট পৰ্যন্ত পানী উচ্চতা হ'ব বুলি কোৱা হৈছে, আনকি একেবাৰে তেজপুৰলৈকে। গতিকে এনেকুৱা এটা প্ৰকল্প মাথাৰ ওপৰত লৈ আমিতো মৰিবৰ কাৰণে ৰেডি হৈ আছো, সাজু হৈ আছো। অসমত 3,30,00,000 3,50,00,000 জনতা আছো। এই 3,50,00,000 জনতাক মাৰি যদি কেন্দ্ৰীয় চৰকাৰে মানে গোটেই ভাৰতবৰ্ষখন পোহৰাব পাৰে, তেনেহ'লে এই 3,30,00,000 মানুহ মাৰিবৰ কাৰণে তেওঁলোকে কুণ্ঠাবোধ নকৰিব। আৰু সেইকাৰণে হয়তো এই জলবিদ্যুৎ প্ৰকল্পটো দ্ৰুতগতিত বনাই আছে। অসমীয়া মানুহ এফাল মৰিলে মৰক, তাতে কি হ'ল। মাজুলী বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ, সত্ৰীয়া মানে সংস্কৃতিৰ ধৰ্যাবাহক এই মাজুলী, যি অসমৰ গৌৰৱ, যি অসমৰ বুকু ফিন্দাই আছে, যি বিশ্বৰ মানে এনেকুৱা ধৰণৰ মানে সংস্কৃতি য'ত নাই, একমাত্ৰ পৃথিৱীৰ ভিতৰত মাজুলীত এনেকুৱা সংস্কৃতি আছে যিটো গুৰুজনাই প্ৰতিষ্ঠা কৰি থৈ গৈছে। এই মাজুলীখন ধ্বংস কৰিবৰ কাৰণে, এই লখিমপুৰ ধেমাজিখন ধ্বংস কৰিবৰ কাৰণে এই জলবিদ্যুৎ প্ৰকল্পটো বনোৱা হৈছে। এতিয়ালৈকে কিন্তু আমি আমাৰ যি এই নিজক ৰক্ষা কৰাৰ যি প্ৰস্তুতি, এই প্ৰস্তুতি কিন্তু ভালদৰে এতিয়ালৈকে চলাব পৰা হোৱা নাই। গতিকে সময় থাকোঁতেই আমি এই কথাবিলাক ভাবিব লাগিব, যাতে শিৱসাগৰৰ মানুহ আজি শিৱসাগৰ টচ নচ হৈ গ'ল। যিখিনি তেওঁলোকৰ ক্ষতি হ'ল মই চাই আহিলোঁ। আচলতে চাই আহি মই পুনৰবাৰ কৈছোঁ, মই 2 দিন শুব পৰা নাই। মই পৰহি শুব পৰা নাই, মই কালি ৰাতি শুব পৰা নাই। কালি মই সোৱণশিৰি পৰিয়া আমাৰ গাঁওবিলাকলৈ গৈছোঁ, 2খন গাঁৱলৈ গ'লোঁ। তাত মানুহে ক'লে ৰাতি তেওঁলোকে শুৱা নাই। কেনেকৈ শুব?
মানুহে একতা দেখুৱাই দিলে। অসমৰ মানুহে, অসমীয়া মানুহ, আমি যে জুবিন দেশৰ মানুহ, আমি যে জুবিনৰ আদৰ্শৰে অনুপ্ৰাণিত, আমি যে মানুহৰ বিপদৰ সময়ত অসমীয়া বাঘে চাগে একলগ হয় বুলি কয় যে, সেই তেনেকুৱা ধৰণৰ মানুহ আমাৰ হিন্দু, মুছলমান, খ্ৰীষ্ট, ইছাই, মানে সকলোবিলাক মানুহ একত্ৰিত হৈ আমাৰ সকলোৱে বান দুৰ্গতক কিবা নহয় কিবা সহায় কৰাত সকলো লাগি পৰিছে। কিন্তু সেই কয়লা খাদৰ পৰা অহা পানীয়ে ধ্বংস কৰাৰ দৰে যেতিয়া আমাৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো ভাগিব, জলবিদ্যুৎ প্ৰকল্পৰ পৰা পানী আহিব, তেতিয়া কিন্তু আপোনালোকে আমাক আৰু বিচাৰি নাপাব। তেতিয়া ৰিলিফ খাবৰ কাৰণে কিন্তু আমাৰ এই সোৱণশিৰি অৱবাহিকাৰ এই কিখন জিলাৰ মানুহক আৰু আপোনালোকে ৰিলিফ দিব নালাগে। একেবাৰে মৃতদেহবিলাক গৈ এইফালে ব্ৰহ্মপুত্ৰৰ নদীয়ে উটুৱাই নি হয়তো বংগোপসাগৰত পেলাবগে। একেবাৰে আপোনালোকে সাগৰতহে বিচাৰি পাব। ব্ৰহ্মপুত্ৰইদি আমি উটি গৈ আমাৰ ডেড বডিবিলাক হয়তো আপোনালোকে বিচাৰিও নাপাব। গতিকে এই কথাবিলাক সকলোৱে অনুধাৱন কৰিব লাগে। আৰু এই বৃহৎ জলবিদ্যুৎ প্ৰকল্পই কেতিয়াও মানুহৰ মানে কল্যাণ কৰা আমি শুনা নাই। আমি উন্নয়ন বিৰোধী নহয়, কিন্তু এই সোৱণশিৰি অৱবাহিকাৰ মানুহক মৃত্যুৰ বিনিময়ত আমাৰ উন্নয়ন আমি নিবিচাৰোঁ। গতিকে আমি সকলো পক্ষকে আহ্বান জনাম, সময় থাকোঁতেই যাতে আপোনালোকে মাজুলী, লখিমপুৰ, ধেমাজি মানুহৰ মৃত্যুৰ যি কিৰিলি, মৃত্যুৰ যি বিভীষিকা, এই বিভীষিকা যাতে চাব লগা নহয়, তাৰ কাৰণে একত্ৰিতে এই নামনি সোৱণশিৰি প্ৰকল্পৰ বিৰুদ্ধে আমি আমাৰ ভইচ ৰেইজ কৰিব লাগে। আৰু এই অসমৰ অতি বিনন্দীয়া, অতি সংস্কৃতিপ্ৰৱণ, অসমীয়া জাতিৰ মেৰুদণ্ড প্ৰাণস্বৰূপ এই ঠাই, উজনি অসমৰ এই ঠাইখিনি, গতিকে এই ঠাইখিনিক বচাবৰ কাৰণে সকলোৱে একত্ৰিত হৈ কাম কৰিব লাগে। এই আহ্বান মই সকলোলৈকে জনাইছোঁ। ধন্যবাদ। জয় আই অসম। প্ৰদ্যুৎ ছাৰ ক'ত গ'ল? দিছপুৰ সমষ্টিৰ মাননীয় বিধায়ক দেখিছেনে ক'ৰবাত তেখেতক? এই যে বান বিধ্বস্ত হৈ গ'ল উজনি, নে তাত তেখেত ঘূৰি আছে বান সাহাৰ্য দি। আৰু এই চেগতে যিসকলে প্ৰদ্যুৎ ছাৰক প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰিছিল, তেওঁলোকক পুনৰবাৰ ধন্যবাদ জনাইছো। বঢ়িয়া, ফাইন, ফাৰ্ষ্ট ক্লাছ। এনেকুৱা নেতাই লাগে। কিয় কৈছো? ৰাজ্যৰ ৰাজধানী দিছপুৰৰ সন্মানীয় সমষ্টিটোৰ পৰা প্ৰতিনিধি হোৱা এইগৰাকী নেতা বৰ্তমান ক'ত ব্যস্ত? উজনিৰ বান বিধ্বস্ত অঞ্চললৈ যোৱা কোনো ধৰণৰ বাতৰি পোৱা নাই, বা তেওঁৰ ফেচবুক পেজতো কোনো ধৰণৰ ভিডিঅ' দেখা নাই। নিৰ্বাচনৰ পূৰ্বে সুদীৰ্ঘ দিন ধৰি পিন্ধি থকা কংগ্ৰেছৰ পোচাকযোৰ খুলি থৈ গেৰুৱা হোৱা প্ৰদ্যুৎ বৰদলৈক আমি দুটামান কথা সুধিব খুজিছো। আপুনি কৃত্ৰিম ভাৱমূৰ্তি এটা লৈ নিজকে সাংঘাতিক সৎ কিমান দিন দেখুৱাই থাকিব? কিয় এতিয়ালৈকে আপুনি উজনিলৈ এবাৰ যোৱা নাই? ক'ত এনেকৈ আপুনি ব্যস্ত আছে? প্ৰিয় ৰাইজ, কথাখিনি এইকাৰণে ক'লো, দিছপুৰ সমষ্টিত এইগৰাকী প্ৰদ্যুৎ বৰদলৈৰ লগত নিৰ্বাচনত অৱতীৰ্ণ হৈ পৰাজয় বৰণ কৰিছিল কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ। অথচ মীৰা বৰঠাকুৰৰ এই ধৰফৰণি কিয়? বান বিধ্বস্ত উজনিৰ প্ৰান্তে প্ৰান্তে ঘূৰি ফুৰা মীৰা বৰঠাকুৰে শেহতীয়াভাৱে এগৰাকী কিশোৰক এটা হাৰমনিয়াম দিছে। এই কাৰণে দিছে, বানত হাৰমনিয়ামটো উঠি গ'ল। এই মীৰা বৰঠাকুৰক যে আপোনালোকে নিৰ্বাচিত নকৰিলে, খুব ভাল কাম কৰিলে। কাৰণ মীৰা বৰঠাকুৰক নিৰ্বাচিত কৰা হলে এখেত এনেকে মানুহৰ ঘৰে ঘৰে ঘূৰি ফুৰিলেহেঁতেন। এখেতক আপোনালোকে প্ৰতিনিধি বুলি ভাবিবই নোৱাৰিলেহেঁতেন। কাৰণ বিপদত পৰা মানুহৰ কাষলৈ গৈ টপলা দিলেহেঁতেন, গাত ধৰি কথা পাতিলেহেঁতেন, বোকা পানী গচকি ইমূৰ সিমূৰ ঘূৰি ফুৰিলেহেঁতেন। সন্মানীয় দিছপুৰ সমষ্টিৰ বিধায়ক এগৰাকী যদি এনেকুৱা হয়, ভোটাৰৰ সন্মান ক'ত থাকিব? নহয়নে? ঠিকেই আছে, প্ৰদ্যুৎ বৰদলৈ বঢ়িয়া, চাফ চিকুণ দেখাই শুনাই, বৰ ধুনীয়া এটা ষ্টাইলত থাকে, কম কথা কয়, গহীন গম্ভীৰ দেখুৱাই, বঢ়িয়া, এনেকুৱাই লাগে। এনেকুৱা প্ৰতিনিধিৰ কথা কৈয়েই ভাল লাগে। কথাখিনি আমি এই কাৰণে কৈছো, ৰাজ্যৰ সন্মানীয় এটা সমষ্টিৰ এগৰাকী প্ৰতিনিধিৰ এই জড়তাক আমি ধিক্কাৰ দিছো। কেৱল চৰকাৰক তৈলমৰ্দন কৰি দুই এটা বিশেষ বিশেষ ইছ্যুত মাত মাতি নিজকে সাংঘাতিক কিবা এটা বুলি ভাবি গপত গঙাটোপ হৈ থকা প্ৰদ্যুৎ বৰদলৈৰ দৰে এগৰাকী জনপ্ৰতিনিধিৰ এই আচৰণ কোনো কাৰণত গ্ৰহণযোগ্য হ'ব নোৱাৰে।
উজনিৰ বান বিধ্বস্ত অঞ্চলক লৈ তেওঁৰ কোনো এটা টুইট, কোনো এটা মন্তব্য দেখা নাই তেওঁৰ ফেচবুক পৃষ্ঠাত। অথচ পৰাজিত হৈও মীৰা বৰঠাকুৰে সাহায্য সংগ্ৰহ কৰি ঘূৰি ফুৰিছে আৰু নিজৰ ক্ষমতাৰ ভিতৰত থাকি সকলোবোৰ কৰিবলৈ প্ৰয়াস কৰি আছে। আচলতে আমি ৰাজধানী দিছপুৰৰ সন্মানীয় ভোটাৰসকলক ধন্যবাদ জনাবলৈকেহে এই প্ৰতিবেদন প্ৰস্তুত কৰিছো। কাৰণ ইয়াৰ পূৰ্বেও গুৱাহাটীৰ সাংসদ হিচাপে বিজুলী কলিতা বাইদেউৰ লগত হাৰিছিল, তাৰপিছত বিজুলী কলিতা বাইদেউ নিৰুদ্ধ হৈ আছিল আৰু যিখিনি সময়ত গুৱাহাটীত কৃত্ৰিম বানপানী হৈছিল, বান বিধ্বস্ত অঞ্চল ঘূৰি ফুৰিছিল মীৰা বৰঠাকুৰে। মীৰা বৰঠাকুৰক তেল মাৰিবলগীয়া আমাৰ কোনো কাম নাই, কিন্তু মীৰা বৰঠাকুৰৰ এই কাম কাজে এই কথাখিনি আমাক ক'বলৈ বাধ্য কৰাইছে। ধন্যবাদ। জয় অসম।